নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 6 জুনত ডাঙৰ খবৰ ক'বলৈ লৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছে। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ আপোনালোকৰ বাবে বহুতেই ভাল খবৰ যে 9 জুন তাৰিখে সকলোৱে কি কৰিব পাৰিব, এই টকাটো লাভ কৰিব। তো টকাটো 9 জুন তাৰিখে লাভ নকৰে কিয়নো 9 জুন তাৰিখে জনাব যে কোনটো ডিষ্ট্ৰিক্টত কেতিয়া আপোনালোকে এই 10,000 টকাটো লাভ কৰিব বুলি। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনিলে আপোনালোকে গোটেইখিনি গম পাব। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি আপোনালোকে শুনি লওক। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব, অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব।